ওদালগুৰি ভাৰত ভূটান সীমান্তৰ হিমালয়ৰ পাদদেশত অৱস্থিত ডিমাকুছিৰ দৈমু নগৰত অনুষ্ঠিত হ'ব ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন। 2011 ওদালগুৰিও जादोंमोन बेयावबो जोङो दङ आरो 2014 दुलाराय আগন্তুক 2025 বৰ্ষৰ 9, 10, 11 আৰু 12 জানুৱাৰীত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ডিমাকুছিৰ দৈমু নগৰত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভা। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক আদৰণি সমিতিৰ সভাপতি BTR-EM দাউবাইছা বড়োক কাৰ্যকৰী সভাপতি চৌস্ৰাং বড়োক মুখ্য আহ্বায়ক হিচাপে লৈ বড়ো সাহিত্য সভাৰ মূল আদৰণি সমিতি গঠন কৰাৰ উপৰি কেইবাখনো উপসমিতি গঠন কৰে। 11 ডিচেম্বৰত ডিমাকুছিৰ দৈমু নগৰত BTR-ৰ মুৰব্বী প্ৰমোদ বড়োৱে বড়ো সাহিত্য সভা অধিৱেশনৰ লাইখুটা স্থাপন কৰিব। 3 কোটি টকাৰ বাজেটেৰে অনুষ্ঠিত হ'বলগীয়া বড়ো সাহিত্য সভাত প্ৰতিদিনে প্ৰায় 50,000 লোকক আদৰিবলৈ সাজু উদযাপন সমিতিৰ উদুলি মুদুলি হৈ পৰিব ডিমাকুছিৰ বড়ো সাহিত্য সভাৰ বাকৰি। বিধানসভাৰ অধ্যক্ষ তথা আদৰণি সমিতিৰ সভাপতি বিশ্বজিৎ দৈমাৰীয়ে সভাৰ জৰিয়তে বৃহত্তৰ ডিমাকুছি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ব্যক্তি, শিক্ষক, বুদ্ধিজীৱী, সাহিত্যিক, সাংবাদিক, জ্যেষ্ঠ ব্যক্তিসকলক লৈ আগন্তুক হ'বলগীয়া বড়ো সাহিত্য সভাৰ অগ্ৰগতি সম্পৰ্কে বিতংভাৱে আলোচনা কৰি সকলো উপসমিতিকে কাম কাজৰ দায়িত্ব অৰ্পণ কৰে। BTR-ৰ মুৰব্বী প্ৰমোদ বড়োৱে 11 ডিচেম্বৰত বড়ো সাহিত্য সভাৰ লাইখুটা স্থাপন কৰা কাৰ্যসূচীত বৃহত্তৰ ডিমাকুছি অঞ্চলৰ বড়ো, আদিবাসী, নেপালী, অসমীয়া, বাঙালী, গাৰো তথা বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠনৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি বিশ্বজিৎ দৈমাৰীয়ে। শনিবাৰে ডিমাকুছিৰ দৈমু নগৰত ৰাজহুৱা সভাত পৰিচালনা সমিতিৰ সভাপতি তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত থাকি সকলো কাম কাজৰ তদাৰক কৰি অতি শীঘ্ৰে যাৱতীয় কাম কাজ সম্পূৰ্ণ হ'ব বুলি সংবাদ মাধ্যমক জনায়। বড়ো সাহিত্য সভাৰ অধিৱেশনত বিভিন্ন দেশ বিদেশ তথা বিভিন্ন ৰাজ্যৰ পৰা আলহী অতিথি উপস্থিত হোৱাৰ উপৰি প্ৰতিদিনে প্ৰায় 50,000তকৈ অধিক লোকৰ সমাৱেশ হ'ব। বড়ো সাহিত্য সভাৰ অধিৱেশনত বড়ো সাহিত্য সংস্কৃতি পৰ্যালোচনা কৰাৰ উপৰি গ্ৰন্থমেলা, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান তথা মুকলি মেলাৰ আয়োজন কৰা হ'ব। ডিমাকুছিত অনুষ্ঠিত হ'বলগীয়া বড়ো সাহিত্য সভা অধিৱেশনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। বড়ো সাহিত্য সভাৰ 64 এনুৱেল কনফাৰেন্স আমাৰ 2025 চনৰ 9, 10, 11, 12 আমাৰ এই ডিমাকুছি দৈমু নগৰত অনুষ্ঠিত হ'ব। আৰু ইয়াকে লৈ পেলাই আজি আমি সন্মানীয় আমাৰ ঐপতন সমিতিৰ সভাপতি তথা আসাম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ অধ্যক্ষতাৰ এটা সুন্দৰ এটা মিটিং হৈ গ'ল। তাতে আমি বহুত আলোচনা কৰিলোঁ আৰু এই আলোচনাত আমাৰ ঐপতন সমিতিৰ সন্মানীয় আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট আছিল আৰু লগতে আমাৰ বিভিন্ন ৰাইজসকল আছিল, বিষয়ববীয়াসকল আছিল। ইয়াতে আমি আলোচনা কৰি পেলাই আমাৰ যিটো হ'বলগীয়া আগন্তুক 64 এনুৱেল কনফাৰেন্স বড়ো সাহিত্য সভাৰ ইয়াৰ লাইখুটা অহা ডিচেম্বৰ মাহৰ 11 তাৰিখে সেইটো অনুষ্ঠিত কৰিবলৈ আজি স্থিৰ কৰা হ'ল। আৰু এই কাৰ্যসূচী সুকলমে কৰিবৰ কাৰণে আমাৰ সন্মানীয় BTR-ৰ মুৰব্বী শ্ৰীযুত প্ৰমোদ বড়ো ছাৰ তেখেতে আমি আমন্ত্ৰণ কৰিম, আমাৰ ঐপতন সমিতি আমন্ত্ৰণ জনাব আৰু আমি আশাবাদী তেওঁ আহিব সেইদিনা সময় উলিয়াই পেলাই। তাৰপিছত আমি এতিয়া যিটো নেকি এটা ইষ্টিমেটেড যিটো আমি এটা হিচাপ কৰি আছোঁ যে ইয়াৰ বড়ো সাহিত্য সভাৰ আমাৰ প্ৰায় প্ৰতিনিধি 2000 বেছি হ'ব আৰু ইয়াৰ অসমৰ যিমানখিনি আছে চবকেইটা আহিব। বড়ো সাহিত্য সভাৰ যিমানখিনি জিলা কমিটি আছে, প্ৰাইমাৰী কমিটি আছে, তাৰ বাদেও নেপালৰ আমাৰ মেছেসকল আহিব। দিল্লীৰ পৰা আমাৰ দিল্লী NCR বড়ো সাহিত্য সভা আছে, আমাৰ পশ্চিমবংগৰ বড়ো সাহিত্য সভা আছে আৰু তাৰ বাদেও আমাৰ মেঘালয়ত বড়ো সাহিত্য সভা আছে, তাৰ বাদেও আমাৰ ত্ৰিপুৰাৰ পৰা আহিব। মুঠ আমি 2000ৰ বেছি প্ৰতিনিধি আমি আশা কৰিছোঁ আৰু তেওঁলোকে আহিব। তাৰ বাদেও আমাৰ বাংলাদেশৰ পৰা যিসকল বড়োমূলীয় ব্যক্তি আছে, বড়োমূলীয়সকল আছে, তেওঁলোকক আমি আমন্ত্ৰণ জনাম। তেওঁলোকৰ ভিছা ক্ষেত্ৰত অলপ অসুবিধা হৈ আছে আৰু আমি আশা কৰিছোঁ, আমি আজি অনুৰোধ কৰিছোঁ সন্মানীয় বিশ্বজিৎ দৈমাৰী ছাৰক, তেখেতৰ যিটো নেকি ইনিচিয়েটিভ তেওঁৰ দ্বাৰাই আমি ভাৰতৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ষ্টেট আমাৰ পবিত্ৰ মাৰ্গৰিটা ছাৰক আমি অনুৰোধ কৰিম যাতে বাংলাদেশৰ বড়োসকলে এই আমাৰ অধিৱেশনত আহিব পাৰে। আৰু আমাৰ ইয়াত যিহেতু আমি লক্ষ্য কৰিছোঁ যে যিটো বহুত ডাঙৰ এটা আয়োজন কৰা হৈছে, আমাৰ সেইটো কোটি হিচাপত বেছি যাব, 2-3 কোটিৰটো বেছি যাবই। মানুহ বহুত জমা হ'ব, মানুহটো আমি 50,000তকৈ বেছি সেইটো আশা কৰিছোঁ। এদিনত 50,000তকৈ আমি বেছি আশা কৰিছোঁ। আৰু আমাৰ ইয়াতে যেহেতু এক্সিবিশন বা মাৰ্কেটো আছে, আমাৰ 6 তাৰিখৰ পৰা আৰম্ভ হ'ব ইয়াত বজাৰ।
2 কোটিৰ অলপ বেছি হ'ব পাৰে এইটো আমি দেখিছোঁ আৰু আলহী হিচাপে আমাৰ আমেৰিকাত যিসকল থাকে এইটো আমাৰ এজন জাপানৰ পৰা এজন আমি বিচাৰিছোঁ আমেৰিকাৰ এজন আমাৰ মেছে আমাৰ এজন লগ থাকে তেখেতকো আমি আমন্ত্ৰণ কৰিছোঁ দিল্লী ইউনিভাৰ্চিটিৰ পৰা আমাৰ আহিব আৰু ভাৰতৰ বিভিন্ন মানে ইউনিভাৰ্চিটিত আমাৰ যিসকলে মানে ৰিচাৰ্চ স্কলাৰ ষ্টুডেণ্টছ আমি সকলোকে মাতিম তাৰ বাদেও আমাৰ কিছুমান যিসকলে এণ্টাৰপ্ৰেনিয়ৰ আছে তেওঁলোকে মাতি পেলাই আমি ইয়াত আলোচনা চক্ৰ ৰাখিম তাৰ বাদেও আমাৰ বড়ো মাধ্যমৰ এতিয়া ভৱিষ্যত আমি কি চিন্তা কৰিম তাৰ ওপৰতো আমি আলোচনা কৰিম পানেৰী সমষ্টিৰ ডিমাকুছিত হ'ব আৰু তাৰিখটো হৈছে 10, 11, 12 জানুৱাৰী গতিকে ওদালগুৰি জিলা হিচাপে সবে ইয়াত আজি মানে এই বিষয়ে আলোচনা কৰিছে আৰু ৰেজিষ্ট্ৰেশ্যন কমিটি কি অগ্ৰগতি হ'ল এই বিষয়ে অলপমান আজি মানে কঠিন লোৱা হৈছে আৰু মূল কমিটি আমাৰ বড়ো সাহিত্য সভাৰো উপসভাপতি সাধাৰণ সম্পাদক আহিছিলে তেখেতসকলে আমাক মানে জানিব দিছে যে তেওঁলোকৰ কাৰ্যসূচী অতিথি কেনেকুৱা হ'ব গতিকে আজি ইয়াত আমাৰ জাপানৰ পৰা এজন বড়ো স্কলাৰ আছিলে বড়ো ভাষাৰ ওপৰত ৰিচাৰ্চ কৰা কেৰিঅ বুলি মানে তেখেতক আমন্ত্ৰণ জনাব এটা নেপালৰ সন্তলাল মেছে বুলি আছে আমাৰ সাহিত্যিক যেটো ইউএছত থাকে তাকো আমন্ত্ৰণ জনাব তেওঁলোকে নেপাল বড়ো ডিকশনাৰী নেপালত তেওঁলোকে মানে কি কয় প্ৰকাশ কৰিছিল তেনেকুৱা বড়ো সাহিত্যত বহুখিনি তেওঁলোকে কাম কৰিছে আৰু তাৰ বাদেও আমাৰ বহুতো অতিথিক ইয়াত মানে আমন্ত্ৰণ জনাব বিচাৰিছে নেপাল বা বাংলাদেশ মেঘালয় নাগালেণ্ড তেনেকৈ ৱেষ্ট বেংগল তেনেকুৱা বিভিন্ন ৰাজ্যৰ পৰাও আহিব বিভিন্ন দেশৰ পৰাও আহিব যত বড়ো মূলীয় মানুহ আছে আৰু যিমান বড়ো মূলীয় আমাৰ তেনেকুৱা ডাঙৰ উচ্চ মানে পদত আছে তেখেতসকলকো মানে আমন্ত্ৰণ জনাব বিচাৰিছে এই বড়ো সাহিত্য সভাত গতিকে আজিৰ মূল আলোচনা হিতুই আছিলে যে এইটো ঠিক হোৱাৰ পিছত আমি তাৰ কাৰণে কেনেকৈ মানে যোজা কৰিম এতিয়া অতিথি আহিব সিহঁতৰ কাৰণে একমডেশ্যন ডেলিগেটছ আহিব একমডেশ্যন এতলৈ লাইখুটা 11 তাৰিখে মানে ইয়াত মানে কি কয় স্থাপন কৰা হ'ব সিদিনাৰ পৰা কাম আৰম্ভ হ'ব আৰু তাতে আমাৰ মানে কি কয় সন্মানীয় বড়োলেণ্ডৰ বা বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক আজি সভাই প্ৰস্তাৱ ল'লে আৰু তেখেতক আমন্ত্ৰণ জনাব আৰু তেখেতৰ হাতেদি লাইখুটাটো স্থাপন কৰিব ৰাষ্ট্ৰপতিক ইয়াত আহ্বান জনোৱা নাই প্ৰধানমন্ত্ৰীৰ আমাৰ কিবা আছিলে কিন্তু আমাৰ তাৰিখ খেলিমেলি হোৱাৰ কাৰণে শৰ্ট নটিছত এতিয়া প্ৰধানমন্ত্ৰীটো সম্ভৱ নহয় বুলি ক'লে আমাৰ তাৰিখৰ অলপ খেলিমেলি হৈ গ'ল আকৌ তেখেতৰ তাৰিখটো ৰখিব লাগিলে আমি মানে কোনো গ্যাৰান্টি নাই হেতুৰ কাৰণে বড়ো সাহিত্য সভা যেটো শিক্ষাৰ লগত আমাৰ জড়িত গোটেই কিবা আপোনাৰ কি কয় জ্ঞান উৎসৱ কিবা মানে কি কয় কি উৎসৱ আছে আৰু বিভিন্ন কিবা প্ৰগ্ৰাম আছে আৰু ল'ৰা ছোৱালীৰ পৰীক্ষা আছে আৰু হেতুৰ কাৰণে আৰু পিছুৱাব নোৱাৰে তাৰ কাৰণে এই বড়ো সাহিত্য সভাত আমি যেটো প্ৰধানমন্ত্ৰীৰ কথাটো আলোচনা কৰিছিলে এইবাৰ আমি তেখেতক মানে কি কয় আমি বৰ্তমান মানে কিবা ৰাখিলো আৰু অন্য মানে অনুষ্ঠানটো তেখেতক প্ৰতিশ্ৰুতি দিছে ফিউচাৰ যিকোনো প্ৰগ্ৰামতে তেওঁ আহিব বদলে ডিমাকুছিৰ পৰা ভুৱন থপলীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ